নমস্কাৰ দৰ্শকসকল, যদি আপুনি এতিয়াও কেঁচা ঘৰ, ভঙা ঘৰ বা ভাড়া ঘৰত বাস কৰি আছে আৰু যদি আপুনি নিজৰ এটা পকা ঘৰৰ সপোন দেখি আছে, তেন্তে আজিৰ এই ভিডিঅ'টো একেবাৰে মিছ নকৰিব। কাৰণ আজিৰ এই ভিডিঅ'ত মই আপোনালোকক PMAY অৰ্থাৎ প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 সম্পৰ্কে কিছুমান এনেকুৱা গুৰুত্বপূৰ্ণ তথ্য জনাম যিবোৰ বহু মানুহে এতিয়াও নাজানে। লগতে ভিডিঅ'টোৰ মাজভাগত মই এনেকুৱা এটা গুৰুত্বপূৰ্ণ বিষয় ক'ম যিটো জানিলে আবেদন কৰাৰ সময়ত আপুনি এটা ডাঙৰ ভুল কৰাৰ পৰা বাচিব পাৰিব। সেয়েহে ভিডিঅ'টো অকণমানো স্কিপ নকৰি সম্পূৰ্ণকৈ শেষলৈ নিশ্চয় চাই থাকিব। দৰ্শকসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনা অৰ্থাৎ PMAY 2.0 আঁচনিৰ অধীনত দৰিদ্ৰ আৰু গৃহহীন পৰিয়ালক চৰকাৰে বিনামূলীয়াকৈ পকী ঘৰ প্ৰদান কৰি আহিছে। ইতিমধ্যেই দেশজুৰি কোটি কোটি পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিছে। অসমৰ বহু পৰিয়ালেও এই আঁচনিৰ জৰিয়তে নিজৰ স্থায়ী পকী ঘৰ লাভ কৰিবলৈ সক্ষম হৈছে। কিন্তু এতিয়াও এনে বহু পৰিয়াল আছে যিসকলে বিভিন্ন কাৰণত এই সুবিধাৰ পৰা বঞ্চিত হৈ আছে। যদি আপুনিও সেইসকলৰ ভিতৰত এজন, তেন্তে আজিৰ এই আপডেটটো আপোনাৰ বাবে অতি গুৰুত্বপূৰ্ণ। দৰ্শকসকল, PMAY 2.0 আঁচনিৰ অধীনত নতুনকৈ প্ৰায় 16,810টা গৃহ অনুমোদন কৰা হৈছে। ইয়াৰ লগতে 27,544টা গৃহ বৰ্তমান অনুমোদনৰ বিভিন্ন পৰ্যায়ত আছে। দৰ্শকসকল, ইয়াৰ অৰ্থ হৈছে চৰকাৰে ঘৰ প্ৰদানৰ কাম অব্যাহত ৰাখিছে। বিশেষকৈ গ্ৰামাঞ্চলৰ বহু পৰিয়ালৰ বাবে এই আঁচনি এক ডাঙৰ আশীৰ্বাদ। এটা সুৰক্ষিত পকী ঘৰ মানে কেৱল এটা ঘৰ নহয়, ই এটা পৰিয়ালৰ সুৰক্ষা, মৰ্যাদা আৰু ভৱিষ্যতৰ নিশ্চয়তা। সেইবাবেই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে গৃহহীন পৰিয়ালক পকী ঘৰ দিয়াৰ লক্ষ্য লৈ ধাৰাবাহিকভাৱে কাম কৰি আছে। আন এটা গুৰুত্বপূৰ্ণ কথা হৈছে, যদি আপোনাৰ নাম পূৰ্বৰ তালিকাত নাছিল, তাৰ অৰ্থ এইটো নহয় যে আপুনি কেতিয়াও ঘৰ নাপাব। নতুন নতুন পৰ্যায়ত পুনৰ গৃহ অনুমোদন হৈ থাকে। সেয়ে আশা এৰি নিদিব। আপোনাৰ সকলো নথিপত্ৰ ঠিক ঠাক ৰাখিব। দৰ্শকসকল, বহু বছৰ ধৰি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ জৰিয়তে লাখ লাখ পৰিয়ালক বিনামূলীয়াকৈ পকী ঘৰ নিৰ্মাণ কৰাত সহায় কৰি আহিছে। এতিয়া প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0ৰ জৰিয়তে অধিক যোগ্য লাখ লাখ পৰিয়ালক এই সুবিধাৰ আওতালৈ অনাৰ লক্ষ্য লোৱা হৈছে। দৰ্শকসকল, এতিয়া জানো আহক এই আঁচনিৰ মূল উদ্দেশ্যনো কি? দৰ্শকসকল, এই আঁচনিৰ উদ্দেশ্য হৈছে যিসকল দৰিদ্ৰ পৰিয়ালৰ নিজৰ পকা ঘৰ নাই, তেওঁলোকক চৰকাৰেই সহায় আগবঢ়োৱা, অৰ্থাৎ বিনামূলীয়াকৈ চৰকাৰী ঘৰ প্ৰদান কৰা। দৰ্শকসকল, এতিয়া কথাটো হ'ল প্ৰধানমন্ত্ৰী আৱাস যোজনা 2.0 অৰ্থাৎ PMAY আঁচনিৰ ধন আপোনালোকে কিমান টকাকৈ লাভ কৰিব? কোনে কোনে এই আঁচনিখনৰ বাবে আবেদন কৰিব পাৰিব? লগতে আবেদন কৰিবলৈ কি কি নথি প্ৰয়োজন হ'ব আৰু কেনেকৈ আবেদন কৰিব? তদুপৰি বহুতো ব্যক্তিয়ে এই আঁচনিখনৰ আবেদন কৰোঁতে কি কি ভুল কৰে, যাৰ ফলস্বৰূপে তেওঁলোকৰ নাম হিতাধিকাৰীৰ তালিকাত অন্তৰ্ভুক্ত নহয়। এই সকলোবোৰ বিষয়ে আমি এই ভিডিঅ'টোৰ জৰিয়তে অতি সহজে বুজি পোৱাকৈ আলোচনা কৰিম। গতিকে ভিডিঅ'টো অকণমানো স্কিপ নকৰি একেবাৰে শেষলৈকে চাই থাকিব। দৰ্শকসকল, এতিয়া এটা ডাঙৰ প্ৰশ্ন হ'ল যে যিসকলে আগতে আবেদন কৰিছিল কিন্তু ঘৰ পোৱা নাছিল, তেওঁলোকে পুনৰ আবেদন কৰিব পাৰিবনে নাই? এই প্ৰশ্নৰ উত্তৰ নিৰ্ভৰ কৰে আপোনাৰ যোগ্যতাৰ ওপৰত। সাধাৰণতে যিসকলে নিজৰ নামত পকা ঘৰ নাই আৰু চৰকাৰে নিৰ্ধাৰণ কৰা যোগ্যতাৰ ভিতৰত পৰে, তেন্তে তেওঁলোকে আবেদন কৰাৰ সুযোগ পাব পাৰে। দৰ্শকসকল, প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনত আবেদন কৰোঁতে মন কৰিবলগীয়া কথাটো হ'ল, এই আঁচনিখনৰ আবেদন কৰোঁতে বহু ব্যক্তিয়ে বিভিন্ন ধৰণৰ ভুল কৰে, যাৰ ফলত অৱশেষত এই আঁচনিখনৰ হিতাধিকাৰীৰ তালিকাত নিজৰ নাম অন্তৰ্ভুক্ত কৰিব নোৱাৰে, অথবা আবেদন কৰাৰ পিছতো আঁচনিখনৰ পৰা বাদ পৰি যায়। গতিকে দৰ্শকসকল, আবেদন কৰোঁতে অলপ সাৱধানতাৰে আবেদন কৰিব। দৰ্শকসকল, বহু ব্যক্তিয়ে এতিয়া ভুল ধাৰণা লৈ থাকে যে আবেদন কৰাৰ লগে লগেই ধন বা ঘৰ অনুমোদন হয়। আচলতে তেনে নহয়।
প্ৰথমে আবেদন জমা হয়, তাৰ পিছত নথিপত্ৰ পৰীক্ষা কৰা হয় আৰু সকলো নথি যদি শুদ্ধ হিচাপে প্ৰমাণিত হয় আৰু যোগ্যতা পূৰণ কৰে তেতিয়াহে অনুমোদনৰ প্ৰক্ৰিয়ালৈ যাব পাৰে। সেয়েহে আবেদন কৰাৰ সময়ত কোনো ভুল তথ্য যাতে আপোনালোকে নিদিয়ে। দৰ্শকসকল, এতিয়া কথাটো হ'ল যে এই আঁচনিখনৰ বাবে আবেদন কৰোঁতে কি নথি সাধাৰণতে লাগে। যদি আপুনি আবেদন কৰিব বিচাৰে তেন্তে কিছুমান প্ৰয়োজনীয় নথি আগতীয়াকৈ সাজু কৰি ৰাখক, যেনে আধাৰ কাৰ্ড, ভোটাৰ ID বা অন্য পৰিচয় পত্ৰ, ৰেচন কাৰ্ড, বেংক একাউণ্টৰ বিৱৰণ, মোবাইল নম্বৰ, আয়ৰ তথ্য যদি প্ৰযোজ্য হয় আৰু স্থানীয় কৰ্তৃপক্ষই বিচৰা আন নথিপত্ৰ। সকলো নথি শুদ্ধ আৰু আপডেট হৈ থকাটো অতি প্ৰয়োজনীয়। দৰ্শকসকল, এতিয়া কিছুমান ভুলৰ কথা কওঁ, যিবোৰৰ বাবে বহু লোকৰ আবেদন বাতিল হয়, যেনে ভুল আধাৰ নম্বৰ, বেংক একাউণ্টৰ ভুল তথ্য, ভুল মোবাইল নম্বৰ, অসম্পূৰ্ণ আবেদন ইত্যাদি। এই ভুলবোৰৰ পৰা বিৰত থাকিব। মনত ৰাখিব, চৰকাৰী আঁচনিৰ ক্ষেত্ৰত সঠিক তথ্যই আপোনাক সুবিধা লাভ কৰাত সহায় কৰিব, কিন্তু ভুৱা তথ্যই আপোনাক সমস্যাত পেলাব পাৰে। দৰ্শকসকল, এতিয়া আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হৈছে যে প্ৰধানমন্ত্ৰী আৱাস যোজনা আঁচনিখনৰ হিতাধিকাৰীয়ে কিমান টকা লাভ কৰিব। এই আঁচনিৰ হিতাধিকাৰীসকলক একেবাৰতে নগদ ধন প্ৰদান নকৰে, বৰঞ্চ কিস্তি হিচাপে আপোনালোকক চৰকাৰে ধন প্ৰদান কৰিব। দৰ্শকসকল, PMAY 2.0 আঁচনিৰ অধীনত নতুনকৈ প্ৰায় 16,810টা গৃহ অনুমোদন কৰা হৈছে। ইয়াৰ লগতে 27,544টা গৃহ বৰ্তমান অনুমোদনৰ বিভিন্ন পৰ্যায়ত আছে। দৰ্শকসকল, আকৌ এবাৰ জনাই দিওঁ যে PMAY 2.0 আঁচনিৰ অধীনত 16,810টা গৃহ নতুনকৈ অনুমোদন কৰা হৈছে। লগতে প্ৰায় 27,544টা গৃহ বৰ্তমান অনুমোদনৰ পৰ্যায়ত আছে। এই তথ্যই স্পষ্টকৈ বুজাই দিয়ে যে অহা দিনত আৰু বহু পৰিয়ালে এই আঁচনিৰ সুবিধা লাভ কৰিব পাৰে। যদি আপোনাৰ আত্মীয়, বন্ধু বা ওচৰ চুবুৰীয়াৰ মাজত এনে কোনো পৰিয়াল আছে যিয়ে এতিয়াও চৰকাৰী ঘৰ লাভ কৰা নাই, তেন্তে এই ভিডিঅ'টো তেওঁলোকলৈও শ্বেয়াৰ কৰক। হয়তো এই তথ্যই কাৰোবাক উপকাৰ কৰিব। দৰ্শকসকল, যদি এই ভিডিঅ'টো আপোনাৰ বাবে উপযোগী লাগিল তেন্তে এটা লাইক কৰিব, নিজৰ বন্ধু-বান্ধৱ আৰু আত্মীয়সকলৰ লগত শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো অন কৰি ৰাখিব, যাতে চৰকাৰী আঁচনিৰ নতুন আপডেট আহিলেই সৰ্বপ্ৰথমে আপুনি জানিব পাৰে। ধন্যবাদ। পুনৰ লগ পাম নতুন এটা গুৰুত্বপূৰ্ণ আপডেটৰ সৈতে।